हेलो गाइस की खबर আপোনালোকৰ আমি মা আৰু দেউতাই যেহেতু অধিবেশন যাব তেজপুৰ বাৰ্ষিক অধিবেশনত চ মায়ে আৰু বৌ আৰু লগত মইও আছো অকমান পিঠা বনাই দিম মানে তাৰ কাৰণে আমি পিঠাগুৰিটো খুন্দি আছো তাৰ পিছত ইয়া তেল পিঠা বনাম তাৰ কাৰণে কৰি দিলো আৰু অলপ নাৰিকলটো মই ৰুকি দিলো মায়ে ভাত বনাইছিলে চ মই কৰাই দিলো ইয়া তাৰ পিছত অকমান আৰু এজন ফোন কৰিলে যে আলহী আহি আছে কৈছে যে মই যাম ভাত খোৱাকে সো আমি দেউতা আৰু মই গৈ মিলি ইয়া আলু তুলিব গলো যেটো আলহী আহিছে ভাবিলো আৰু ঘৰৰে আলু পুৰা ফ্ৰাই কৰি কিনে খুৱাম আৰু সো দেউতা আৰু মই আলু এনেকৈ তুলিলো তুলি পিনে এটা বস্তু দেখাম আপোনালোকক চাপতে কি কম আৰু বেলগৰ ফুলকবি আৰু আমাৰ ফুলকবি পাৰ্থক্য চাপতে কিন্তু দেখাই আছো ইয়া আলু তোলা অকমানে আলু তুলিছো বাৰু বেছি মানে জানা সৰু সৰু আলু সো অকমান তুলিলো দেউতা আৰু মই আনিলো আনি কিনে ইয়া মোৰ হাঁহি উঠি গ'ল ইয়া ফুলকবি চাবদে আমাৰ ফুলকবি বন্ধাকবি ইয়া ফুলকবি ও মাই গড ইমান ধুনীয়া হৈছে চাওকচোন আনৰ আৰু আমাৰ দেখাই দিলো আৰু ভাবিলো আপোনালোকক মই দেখাই দিলো তাৰ পিছত বৈ পিঠা বনাই আছে আহি কিনে দেখিলো বৈ ধুনীয়াকৈ পিঠা বনাই আছে সো এইখিনি অলপ দেখাই দিলো আৰু আপোনালোকক ইয়া পিঠা ভাল হৈছে ধুনীয়া বনাইছে তাৰ পিছত আৰু এনেকৈ বনি থাকিল লগত অলপ মইও কৰিলো গাইস আপোনালোকে চাই থাকক দেই পিঠাটো কেনেকৈ বনাইছে তাৰপিছত মাহঁতৰ পেকিঙো আছে অকণমান পেকিঙো কৰাই দিব লাগিব যেহেতু মা অকলে নোৱাৰে তাৰ কাৰণে মই পেকিঙো কৰাব লাগিব পেকিঙো কৰাই দিম ইয়া বৌ পিঠা বনালে ইয়া চাই থাকক মই বনাইছো দেই বাট মোৰটো ভিডিঅ'ত মানে মই নুঠিলো কিন্তু মই বনাইছো মইও আহি গলো মোৰটো দি দিলো আৰু অকমান তাৰপিছত মাৰটো পেকিংটো কৰাই দিলো মই মাৰ মেখেলা চাদৰ পুৰা ধুনীয়াকৈ চাপি মিলি তাৰপিছত অলপ যেহেতু বহুত দিনৰ কাৰণে যাব ন 3 দিনমানৰ কাৰণে যাব ঔষধ পাতি দি পঠাইছো তাত জ্বৰ হ'ব পাৰে এইবিলাকক ভৰাই দি কিনে পঠাইছো একো প্ৰবলেম মানে নহয় আৰু তাৰ কাৰণে গোটেইবিলাক দি পঠাইছো আৰু মৰ্নিং উঠি কিনে ভালো লগা নাই মাহঁতে যাব ওলাইছে সো মই অলপ ভিডিঅ' কৰাই দিলো আৰু এয়া মাহঁত গ'ল মই দেখিয়ে নাপালো যেহেতু মই ডিউটি গুচি গ'লো সো মাহঁত গ'ল তাৰপিছত আৰু এয়া আৰু গাইস ভালে ভালে যাওক ভালে ভালে আহক